নমস্কাৰ। আজি অসমৰ ইতিহাসৰ 4 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে আহোম ৰাজত্ব কালত নামনি অসমৰ প্ৰশাসনিক মুৰব্বীজনৰ উপাধি কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ বুঢ়াগোহাঁই, বি বৰগোহাঁই, চি বৰফুকন আৰু ডি দিয়া আছে বৰবৰুৱা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৰফুকন। আহোম ৰাজত্ব কালত নামনি অসমৰ প্ৰশাসনিক মুৰব্বীজনৰ উপাধি আছিল বৰফুকন। অসমত জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ আহোমসকলে, বি কোচসকলে, চি কছাৰীসকলে আৰু ডি দিয়া আছে চুতীয়াসকলে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আহোমসকলে। অসমত জাপিৰ প্ৰচলন আহোমসকলে আৰম্ভ কৰিছিল। বৰবৰুৱা আৰু বৰফুকন পদবী দুটা কোনে সৃষ্টি কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ প্ৰমত্ত সিংহ, বি প্ৰতাপ সিংহ, চি ৰুদ্ৰসিংহ আৰু ডি দিয়া আছে শিৱসিংহ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতাপ সিংহ। বৰবৰুৱা আৰু বৰফুকন পদবী দুটা প্ৰতাপ সিংহই সৃষ্টি কৰিছিল। নৰকাসুৰ তলৰ কোনটো ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ পাল ৰাজবংশ, বি কোচ ৰাজবংশ, চি ভৌম ৰাজবংশ আৰু ডি দিয়া আছে বৰ্মন ৰাজবংশ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভৌম ৰাজবংশ। নৰকাসুৰ ভৌম ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল। কোনগৰাকী আহোম ৰজাই কছাৰী ৰাজ্য ডিমাপুৰ দখল কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ চুডাংফা, বি চুহুংমুং, চি চুটুপফা আৰু ডি দিয়া আছে চুচেনফা। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুহুংমুং। চুহুংমুঙে কছাৰী ৰাজ্য ডিমাপুৰ দখল কৰিছিল। শোণিতপুৰ তলত উল্লেখ কৰা কোনগৰাকী ৰজাৰ ৰাজধানী আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ ঘটকাসুৰ, বি নৰকাসুৰ, চি ভগদত্ত আৰু ডি দিয়া আছে বাণৰজা। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাণৰজা বা বাণাসুৰ। শোণিতপুৰ বাণৰজা বা বাণাসুৰৰ ৰাজধানী আছিল। কোচ ৰাজ্য ভ্ৰমণ কৰা প্ৰথমগৰাকী ইংৰাজ পৰ্যটকৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ ৰাল্ফ ফিটছ, অপশ্যন বি দিয়া আছে লৰ্ড কাৰ্জন, অপশ্যন চি দিয়া আছে হিউৱেন চাং, অপশ্যন ডি দিয়া আছে ইলটুটমিছ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাল্ফ ফিটছ। ৰাল্ফ ফিটছ হৈছে কোচ ৰাজ্য ভ্ৰমণ কৰা প্ৰথমগৰাকী ইংৰাজ পৰ্যটক। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ 1826 চনত, বি 1799 চনত, চি 1782 চনত আৰু ডি দিয়া আছে 1765 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1826 চনত। ইয়াণ্ডাবু সন্ধি 1826 চনত স্বাক্ষৰিত হৈছিল। প্ৰথম পৰ্যায়ৰ মোৱামৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ 1513 চনত, বি 1626 চনত, চি 1769 চনত আৰু ডি দিয়া আছে 1821 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1769 চনত। প্ৰথম পৰ্যায়ৰ মোৱামৰীয়া বিদ্ৰোহ 1769 চনত সংঘটিত হৈছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে বৰ্মন ৰাজবংশৰ শেষৰগৰাকী ৰজা কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ভাস্কৰ বৰ্মন, বি দিয়া আছে মহিৰংগ দানৱ, চি দিয়া আছে সন্ধ্যা আৰু ডি দিয়া আছে নীতিপাল। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।